যদি মাথাৰ বিষ আছে এইটো মাসাজ নিশ্চয় ল'ব বহুত বেছি সকাহ পাব যেতিয়া গৰমৰ দিন আৰু কেনেকৈ মাসাজটো কৰা হয় ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব বলকচোন দেখাই দিও অকণমান চুলিখিনিৰ যতন লোৱাটো খুবেই প্ৰয়োজন কাৰণ চুলিখিনি নহ'লে আমাৰ যিমান ধুনীয়া নহওক মুখখন চুলিখিনিৰ যদি নাথাকে আমাৰ সৌন্দৰ্যই নোহোৱা হৈ যাব ন চুলিয়ে মেলে সেইকাৰণে মুখখনতকৈ চুলিখিনিৰ যতন লোৱাটো বহুত বেছি প্ৰয়োজন আৰু এতিয়া যেহেতু গৰমৰ দিন পুৰা ঘামি থাকে সেইকাৰণে পাৰিলে সপ্তাহত এদিন হ'লেও চুলিখিনি কেয়াৰ ল'বই লাগে যেহেতু বিজি মানুহবিলাকে সময়ে নাপায় যেতিয়া সময় পায় তেতিয়া অকণমান হ'লেও নিজৰ যতন লোৱাটো খুবেই প্ৰয়োজন সেয়েহে ময়ো সময় নাপাওঁ কাৰণ সকলোখিনি ব্যস্ততাৰ মাজতেও অকণমান নিজৰ কাৰণে সময় ওলাইছোঁ দোকানত হ'লেও চুলিখিনি ঘৰতে অকণমান কিবা এটা কৰিম বুলি ভাবিছোঁ ঘৰুৱা বস্তুৰে সেয়েহে চুলিখিনি কাটি দিলোঁ গোটেই বৰবাদ হৈ গ'ল আগৰ চুলি নাই এতিয়া মোৰ তথাপিও আগৰ আকৌ গঠনত আনিবৰ কাৰণে চুলিখিনি অকণমান ধুনীয়া যত্ন ল'ম আৰু চুলিখিনি আজি ঘৰতে কেনেকৈ সৰু বস্তু তিনিটা স্পা কৰিব পাৰি সেয়া মোক স্পা কৰি দিব আজি মই নিজে নকৰোঁ দেই এয়া বৌয়ে কৰি দিব এয়া বৌ মানে পাৰ্লাৰৰ কামে কৰিছিলে আগতে এতিয়া যেনিবা সংসাৰৰ দায়িত্বত এৰিলে কিন্তু সচৰাচৰ কামবিলাক কৰে আৰু এনেকুৱা পালে আজি মোক কৰি দিব ধুনীয়াকৈ আৰু বহুত ধুনীয়া মাসাজ দিয়ে মোৰ লগৰ কিজনীও বহুত বেছি ভাল পাইছে আৰু সেয়েহে আজি মই বৌৰ হাতেৰে ধুনীয়াকৈ চুলিখিনি এটা সৰুকৈ স্পা এটা কৰি ল'ম আপোনালোকক দেখাম তো চাব কেনেকুৱা পায় বলক এতিয়া চুলিখিনি মোৰ ভিডিঅ'টো ক্লিক কৰা নাছিলোঁ আৰম্ভণি কৰিলে ভিডিঅ' ক্লিক নকৰাকৈ আৰম্ভ কৰি দিলোঁ কিন্তু মই চোৱাই নাছিলোঁ কেতিয়াবা হৈ যায় বাৰু মিষ্টেক মোৰ দৰে মানে ব্লগাৰবিলাকৰে বেছিভাগ হয় আৰু মানে ভিডিঅ' বনোৱাৰ আগতে ক্লিকে কৰিব পাহৰি যাওঁ বহুত জেগাত হৈছে মোৰ আগতে তেনেকুৱা এতিয়াও হ'ল এয়া চুলিৰ যতন আৰু চুলিৰ ওপৰত মই আগতেও ভিডিঅ' দিছিলোঁ আৰু মোৰ চুলি আগতে খুব বেছি আছিলে আপোনালোকে প্ৰথম ভিডিঅ' যদি আৰু স্কাচপ চেনেলটোত চাই তেতিয়া হয়তো গমেই পাব চুলিৰ গোচা বহুত আছিলে কিন্তু নিজৰ দোষত চুলিখিনি ধ্বংস হৈ দিলোঁ মানে কাটি এই অৱস্থা হ'ল 4-5 বাৰ ষ্টেট কৰিলোঁ ষ্টেট কৰাৰ পিছতো মোৰ চুলি ভৰা নাছিলে এইবাৰ অকণমান সৰিছিলে সেইকাৰণে বেছিয়ে চুলিখিনি কাটি দিলোঁ সেইকাৰণে এইবাৰ আৰু চুলি নাকাটো দেই নিজে পস্তাইছোঁ চুলিখিনি কাটি দিলোঁ হয়নে মুখৰ মানে হেৰিয়ে চেঞ্জ হৈ গ'ল হয়নে নহয় কওকচোন চুলিখিনি আগতে থাকোঁতে ভাল আছিলে ন এতিয়া চবেই চুলিখিনি বৰবাদ বলক এতিয়া কথা কোৱাৰ আগতে বস্তুখিনি দেখাই দিওঁ কেনেকৈ কি কৰিলোঁ মানে ঘৰুৱা তিনিটা বস্তুৰে বহুত ধুনীয়া এটা মাসাজ ল'ব আপোনালোকে মাথাৰ বিষ ক'ত পলাই একদম মোটামুটি এদিন ল'লে 3 মাহমানলৈকে মাথাৰ বিষ পলাব এনেকৈ নাৰিকল তেল আপোনাৰ চুলি অনুযায়ী 2 চামুচ 3 চামুচ বেছি চুলি হ'লে বেছিকৈ ল'ব আৰু ড্ৰাই চুলি হ'লে অলপমান বেছিকৈ ল'ব লাগে মই 2 চামুচ অকণমান বেছিকৈ লৈছোঁ আৰু এইপিনে এল'ভেৰা জেল মই 2 চামুচ মানে সমান পৰিমাণৰ লৈ ল'ব আৰু মোৰ এল'ভেৰা আগতে ঘঁহিছোৱে মানে 50 টকীয়া এল'ভেৰাটো বেছি দিন নাযায় খুব বেছি দুবাৰ লগাব পাৰি আজি মোটামুটি শেষে একদম ৰুকি পুচি যে দিয়া বুলি কয় তেনেকৈ গোটেইখিনি ক্লিয়াৰ কৰি দি দিলোঁ আৰু এই নাৰিকল তেল এল'ভেৰা জেল আৰু এইপিনে ভিটামিন ই কেপচুল এইটোতো খুবেই ভাল মোৰ চুলি বেছি নাই বৰ্তমান যিহেতু 2টা দিম কেপচুল আৰু আপোনালোকৰ যদি চুলি আছে তথাপিও 2টাই দিব 2টাত পৰ বেছি নালাগে এদিনত এইটো পেকেট পায় পেকেট হিচাপে কিনি আনিলে লাভ হয় আৰু এটাকৈ এনেকুৱাকৈ আনিলে অলপমান লছ হয় বাৰু এক পেকেট হিচাপে আনি থৈ দিব যিহেতু লাগে ন এইটো বস্তু খুবেই প্ৰয়োজন আৰু খাবও লাগে মাজে মাজে ভিটামিনৰ কাৰণে ডক্টৰে দিয়ে বাৰু তেনেকুৱা কিছুমান অসুবিধাৰ বাবে আৰু এইটো দেখিছেনে স্কিনৰ কাৰণেও ভাল দেই এই বস্তুখিনি একেখিনি বস্তু আপোনালোকে স্কিনতো ব্যৱহাৰ কৰিব পাৰে এতিয়া খুব বেছি ধুনীয়াকৈ একদম মিক্স কৰিব যিমান বাৰ মানে পকাই দিব পাৰে সিমান বাৰ ধুনীয়াকৈ মিক্স কৰি একদম বস্তুখিনি যাতে মিহি হৈ গৈছে গোটেইখিনি বস্তু তেনেকৈ ধুনীয়াকৈ কৰি ল'ব আৰু একেখিনি বস্তু যদি আপোনালোকৰ ড্ৰাই স্কিন হয় মুখত লগাব খুব ধুনীয়া এটা গ্লো আহিব মুখখনৰ এনেকৈ এতিয়া বস্তুখিনি মই মিক্স কৰি কিনে লৈ ল'লোঁ আৰু এই বস্তুখিনি লোৱাটোৱে মেইন নহয় মাসাজটো কিন্তু খুবেই মেইন কাৰণ মাসাজটো কিন্তু যেনেকৈ তেনেকৈ লগাই থ'লেও নহ'ব
প্ৰথমতে মাছাজটো কেনেকৈ কৰিব লাগে সেইটোহে গুৰুত্ব দিব বলক এতিয়া বৌয়ে মোক মাছাজটো কেনেকৈ দিব দেখাই দিওঁ কাৰণ মাছাজটো অকণমান সময় দিলেও নহ'ব মিনিমাম আধা ঘণ্টা মাছাজ কৰিবই লাগিব চুলিখিনিত তেতিয়াহে আপোনালোকৰ সমস্যা সমাধান হ'ব যদি আপোনালোকে সপ্তাহত নৰে মাহত হ'লেও এদিন কৰিব চেষ্টা কৰিব আৰু যদি আপোনালোকৰ বাই ভনী আছে বা যা আছে তেনেকুৱা এজনীয়ে আনজনীক এনেকৈ ভিডিঅ'টো চাই কিনে হ'লেও আপোনালোকে শ্বেয়াৰ কৰিব পাৰিব ইজনীয়ে সিজনীক লগাই দি কিনে হ'লেও তেতিয়াও বহুত বেছি আপোনাৰ সোনকালে সমস্যাবিলাক সমাধান হয় এনেও লগে ভাগে কৰা কামৰ মানে ছাকচেছ সোনকালে নহয় জানো সেয়েহে লগে ভাগে কৰিব পাৰ্লাৰত গৈ পইচা খৰচ কৰতকৈ আমাৰ নিচিনা মানুহৰ কাৰণে কৈছোঁ দে হাই ফাইবিলাকৰ একো নাই বাৰু তেওঁলোকে যাব পাৰিবই সেয়েহে কৈছোঁ এনেকৈ মাছাজটো ল'ব আৰু আপোনালোকৰ মাথাৰ বিষ চুলি সৰা সমস্যা একদম তিলিকতে নাইকিয়া হৈ যাব মোৰো গৰমৰ দিনত বহুত বেছি মাথাৰ বিষ হয় আৰু এইটো যেতিয়াৰ পৰা মানে ব্যৱহাৰ কৰিছোঁ তেতিয়াৰ পৰা মাথাৰ বিষ খুব বেছি কমিছে মোৰ আৰু চুলি সৰা সমস্যাটো একদমেই নাইকিয়া হৈ গৈছে সেইকাৰণে কৈছোঁ আপোনালোকেও এইটো ব্যৱহাৰ কৰিব বেছি কৈ নাথাকোঁ এতিয়া আপোনালোকে মাছাজটো কেনেকৈ দিয়ে গোটেইখিনি চাই কিনে শেষত কমেণ্ট কৰিব যে মাছাজটো চাই কেনেকুৱা লাগিলে আৰু মাছাজটোৰ পৰা কিবা সুফল পালে নে নাই আৰু আপোনালোকে এই মাছাজটো ল'লে এটা বস্তু ব্যৱহাৰ কৰিব নালাগে সেইটো হৈছে কণ্ডিশ্যনাৰ কাৰণ কণ্ডিশ্যনাৰে যিখিনি কাম কৰে এইটো লগোৱাৰ পিছতো আপোনাৰ সেইখিনি একেখিনি কামেই কৰিব বলক এতিয়া মাছাজ
ঘণ্টামান পিছত মাথাটো ধুই দিব পাৰে আৰু মই যেটো গধূলি টাইমত লগাইছিলোঁ সেইকাৰণে মই এতিয়া নুধু ৰাতিপুৱা একেলগে মূৰটো ধুই দিম এবাৰ কৰি চাবচোন তেতিয়া গম পাব কেনেকুৱা হয় ফাইনেলি হৈ গ'ল বহুত বেছি ধন্যবাদ তো আপোনালোকক যদি এনেকুৱা মাসাজ লাগে আৰু আপোনালোকৰ যদি এনেকুৱা মানে ফেচিয়েল কিবা কিবি কৰিব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব বহুত পঠাই দিম বহুত ধুনীয়া হয় আজিলৈ সামৰিলোঁ